শ্রীমতী মীনাক্ষী দাস সপোন সংকল্প আৰু দুৰ্দান্ত সাহসৰ ত্ৰিবেণী সংগমত স্নান কৰা এগৰাকী বিশ্ববিজয়ী নাৰী মূলাগাভৰুৰ মনোবল আৰু কনকলতাৰ সাহস কঢ়িয়াই মাত্ৰ ৩১৭ দিনত ৬৪খন দেশত ভ্ৰমণ কৰি নাৰী শক্তিৰ বিজয় ধ্বজা উৰুৱালে অসম কন্যা মীনাক্ষী দাসে পেছাত এগৰাকী ফিটনেছ ট্ৰেইনাৰ আৰু ইউটিউবাৰ জন্ম 1982 চনত গুৱাহাটীৰ খাৰঘুলিত এগৰাকী 16 বছৰীয়া কন্যাৰ গৌৰৱবান মাতৃ এখন 400 চিচি ইঞ্জিনৰ মটৰ বাইকেৰে মধ্যপ্ৰাচ্য দক্ষিণ পূব এছিয়া আৰু ইউৰোপ ভ্ৰমণ প্ৰচণ্ড ইচ্ছা শক্তিৰে প্ৰতিকূলতা নেওচি বিশ্বত অসমীয়া নাৰীৰ বীৰত্বৰ গাথা বিলোৱা মীনাক্ষী শতজনৰ বাবে অনুপ্ৰেৰণাৰ উৎস 2023-24 বৰ্ষত বিশ্ব অভিলেখৰ গৰাকী হল মীনাক্ষী দাস 2022 চনৰ অক্টোবৰত গুৱাহাটীৰ পৰা নেপাললৈ প্ৰথম আন্তঃৰাষ্ট্ৰীয় একক বাইক ৰাইড আৰম্ভ লাডাখৰ সৰ্বোচ্চ মটৰেবল পথ অমলিং লাটপত আৰোহণ কৰা মীনাক্ষী উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম আৰু বিশ্বৰ দ্বিতীয়গৰাকী মহিলা ৰাইডাৰ বেটি বচাও বেটি পঢ়াও শ্লোগানেৰে 2017 চনত 10 দিনত গুৱাহাটীৰ পৰা নেপাল যাত্ৰা সম্পন্ন কোনো দূৰত্ব প্ৰত্যাহ্বানে বাধা দিব নোৱাৰা এইগৰাকী অপ্ৰতিৰোধ নাৰীক অসম গৌৰৱৰূপে সন্মান যাচিবলৈ পাই অসম চৰকাৰ গৌৰৱান্বিত এতিয়া অসমৰ মহামান্য ৰাজ্যপাল শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্য মহোদয়ৰ পৰা বঁটা গ্ৰহণ কৰিবলৈ আপোনাক বিনম্ৰ অনুৰোধ জনাইছো।